ব্যাপক তৎপৰতা দেখিবলৈ পোৱা গৈছে অৱশ্যে তাৰ মাজতো কিছু অসন্তুষ্টিও দেখিবলৈ পোৱা গৈছিল কাৰণ মহানগৰীৰ ৰাজপথত যেনেদৰে গৌৰৱ গগৈক আদৰিবলৈ বেনাৰ পোষ্টাৰ লগোৱা হৈছিল সেই সকলো বেনাৰ পোষ্টাৰ আঁতৰাই দিছিল জিএমচিয়ে তাৰ পাছতে কিছু প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল কিন্তু তাৰ মাজতো আজি নৱনিযুক্ত সভাপতিগৰাকীক আদৰিবলৈ সাজু হৈছে কংগ্ৰেছ নেতৃত্ব গতিকে এই মুহূৰ্তত প্ৰস্তুতিৰ সন্দৰ্ভত আপোনাৰ পৰা জানিব বিচাৰিছো ধ্ৰুৱ চাওক হিমাচি ইতিমধ্যে আজি কংগ্ৰেছ বা যিসকল নেতাকৰ্মী আছে তেওঁলোকৰ কাৰণে এটা বিশেষ আৰু অতি গুৰুত্বপূৰ্ণ দিন বুলিয়ে ক'ব লাগিব কাৰণ নৱনিযুক্ত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ আজি দিনৰ 10 বজাত আনুষ্ঠানিকভাৱে তেওঁৰ যি সভাপতিৰ দায়িত্ব সেই সভাপতিৰ দায়িত্ব তেওঁ গ্ৰহণ কৰিব ইতিমধ্যে তেওঁ মা কামাখ্যা ধামলৈ তেওঁ ৰাওনা হৈছে তাতেই তেওঁ আশীষ গ্ৰহণ কৰি কিছু সময়ৰ পাছতেই ৰাজীৱ ভৱনত উপস্থিত হ'ব আৰু তাৰ পাছতেই তেওঁ আনুষ্ঠানিকভাৱে প্ৰদেশ কংগ্ৰেছৰ সদ্য প্ৰাক্তন সভাপতি ভূপেন বৰাৰ পৰা তেওঁ যি দায়িত্বভাৰ সেই দায়িত্বভাৰ গ্ৰহণ কৰি ইয়াতেই তেওঁ যিসকল ব্যুৰ অফিচ বিয়াৰ আছে তেওঁলোকৰ সৈতে কিছু বৈঠকত মিলিত হ'ব আৰু তাৰ পাছতে তেওঁ ইয়াৰ পৰা এক যাত্ৰা কৰি যি দিছপুৰস্থিত যি মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্স আছে তাতেই তেওঁ যিসকল তেওঁৰ দলীয় কৰ্মী আছে তেওঁলোকক তেওঁ সংবোধন কৰিব ৰাজহুৱাকৈ বা তেওঁৰ লগতে টিম গৌৰৱে এপিচিচিৰ যি নতুন টিম গঠন কৰি দিছে টিম গৌৰৱ বুলি আমি কৈছোঁ গতিকে টিম গৌৰৱৰ যিসকল নেতৃত্ব আছে তেওঁলোকেও এক প্ৰকাৰ সেই তাত তেওঁলোকৰ যি বক্তব্য সেই বক্তব্যসমূহ ৰাখিব আৰু ইতিমধ্যে মোৰ লগত বিতু মহন্ত আছে মই ৰাজীৱ ভৱনৰ পৰিৱেশটো দেখুৱাবলৈ বিচাৰিছোঁ ইতিমধ্যে চূণ তেল দি আটকধুনীয়াকৈ ইতিমধ্যে ৰাজীৱ ভৱনৰ যি বাকৰি সেই ৰাজীৱ ভৱনৰ বাকৰি ইতিমধ্যে প্ৰায় সজাই পৰাই তোলা হৈছে নতুন নেতৃত্বক আদৰিবৰ কাৰণে ইতিমধ্যে মহানগৰীৰ বিভিন্ন প্ৰান্তত কালিৰ দিনটোত যদিও গুৱাহাটী পৌৰ নিগমে যিসমূহ বেনাৰ পোষ্টাৰ সেই বেনাৰ পোষ্টাৰসমূহ আঁতৰাই দিছিলে কিন্তু দেখা পোৱা গৈছে আজি নিশাৰ ভাগত পুনৰ যিসকল কংগ্ৰেছ নেতাকৰ্মী আছে তেওঁলোকে পুনৰ গুৱাহাটীৰ বিভিন্ন প্ৰান্তত নৱনিযুক্ত সভাপতিগৰাকীক আদৰিবৰ কাৰণে যিসমূহ বেনাৰ পোষ্টাৰ হৰ্ডিং সেইসমূহ পুনৰ লগোৱা পৰিলক্ষিত হৈছে গতিকে আমি ৰাজীৱ ভৱনৰ পৰিৱেশ দেখুৱাইছোঁ এনেধৰণে তেওঁলোকৰ নৱনিযুক্ত সভাপতি গৌৰৱ গগৈৰ লগতে যি তিনিগৰাকী কাৰ্যকৰী সভাপতি আছে ৰ'জলিনা তিৰ্কী জাকিৰ হুছেইন চিকদাৰ প্ৰদীপ চৰকাৰ তেওঁলোককো আদৰিবৰ কাৰণে এক প্ৰকাৰ কংগ্ৰেছ কৰ্মীসকল উৎসাহিত হৈ আছে আৰু দেখা পোৱা গৈছিল যিদিনাখনেই 26 মে'ত বিয়লি ভাগত যেতিয়া অৰ্থাৎ আজিৰ পৰা এসপ্তাহ পূৰ্বে যেতিয়া গৌৰৱ গগৈক প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব দিছে বুলি এক প্ৰকাৰ ইয়াত AICCয়ে ঘোষণা কৰিছিল তাৰ পাছতে কংগ্ৰেছ কৰ্মীসকলৰ মাজত উৎসাহৰ ঢল বোৱা তেওঁলোক আনন্দিত হৈ পৰা পৰিলক্ষিত হৈছিল আৰু ঠিক একেধৰণে 31 মে'ত তেওঁ যোৰহাটত আহি উপস্থিত হৈছিল তাৰ পাছতেই তেওঁ পৰৱৰ্তী দিনত অৰ্থাৎ 1 তাৰিখে তেওঁ শিৱসাগৰৰ শিৱদৌলত আশীষ লৈ তাৰ পৰা তেওঁ উজনিৰ পৰাই এই যাত্ৰা আৰম্ভ কৰি কালিৰ দিনটো দেখা পোৱা গৈছিল যে মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত গৌৰৱ গগৈ আহি উপস্থিত হৈছিল আৰু তাৰ পাছতেই এই লেণ্ডশ্লাইড বা ভূমিস্খলনত যি কেইগৰাকী ব্যক্তি নিহত হৈছিল তেওঁলোকৰ পৰিয়ালৰ ওচৰলৈ গৈ তেওঁলোকৰ সৈতে মত বিনিময় কৰাও আমি পৰিলক্ষিত হৈছে গতিকে আজিৰ দিনটোত আপুনি যদিহে চাই কিছু ইতিমধ্যে তেওঁ কামাখ্যালৈ তেওঁ ৰাওনা হৈছে মা কামাখ্যাৰ ৰাশি গ্ৰহণ কৰি তাৰ পাছতে তেওঁ ৰাজীৱ ভৱনলৈ আহিব আৰু এই মুহূৰ্তত মই দেখিছোঁ সেৱা দলৰ সভাপতি দীপবায়ন আছে গতিকে আপোনাৰ ওচৰলৈ আহিছোঁ এগৰাকী নতুন সভাপতি আপোনালোকে আজিৰ দিনটোৰ পৰা পাইছে আনুষ্ঠানিকভাৱে আজি যিহেতু দায়িত্ব গ্ৰহণ কৰিব গতিকে ইতিমধ্যে সকলোবিলাক আপোনালোকৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে গতিকে তেওঁ ইতিমধ্যে কামাখ্যা ধামলৈ ৰাওনা হৈছে কি ক'ব বিচাৰিব কংগ্ৰেছ কৰ্মীসকল যথেষ্ট উৎফুল্লিত হৈ পৰা দেখিবলৈ পোৱা গৈছে ভূপেন বৰাতকৈ গৌৰৱ গগৈৰ কিহত বেলেগ দেখিছে আপোনালোকে নাই ভূপেন বৰায়ো এটা সময়ত খুব সঠিকভাৱে নেতৃত্ব দলটোক দি থৈ গৈছে এটা অৱস্থালৈ যুদ্ধ কৰিব অৱস্থালৈ তেওঁ থিয় কৰাই থৈ গৈছে দলটোক আৰু এতিয়া গৌৰৱ গগৈ যেতিয়া শীৰ্ষ নেতৃত্বই নতুনকৈ সভাপতিৰ দায়িত্ব দিছে অসমৰ কংগ্ৰেছ কৰ্মীৰ উৎসাহটো বাদ দিয়ক অসমৰ ৰাইজৰ এতিয়া বহুত তেওঁৰ প্ৰতি আশা কৰিছে আৰু উৎসাহিত হৈছে আৰু আমাৰ আজি এই তেওঁ যি কাৰ্যভাৰ গ্ৰহণ এতিয়া অলপ পিছত ইয়াত আহিব এতিয়া আপুনি ক'লেই কামাখ্যা মন্দিৰত তেখেতে সেৱা ল'বলৈ গৈছে আৰু ৰাজীৱ ভৱনলৈ আহি পাব আৰু কিছু সময় পিছত আমি ইয়াতে সকলো নেতা কৰ্মী আজি কাৰ্যভাৰ সূচীত আমি সকলোৱে যোগদান কৰিম আৰু আমি সকলো উৎসাহিত 26ত এই যিখন বৰ্তমানে শোষণ চলাই থকা ৰাইজৰ ওপৰত শোষণ চলাই থকা অসমীয়া ৰাইজৰ ওপৰত প্ৰত্যেকটো দিনে বিভিন্ন ধৰণেৰে শোষণ চলাই থকা এই চৰকাৰখনক গৌৰৱ গগৈৰ নেতৃত্বত লগতে আমাৰ সকলো শীৰ্ষ নেতা কৰ্মী আমি লগ লাগি অসমৰ ৰাইজৰ অসমীয়া ৰাইজৰ লগত লগ লাগি পেলাই এই চৰকাৰখনৰ পৰা সকাহ দিয়াৰ স্বাৰ্থত আমি যুদ্ধ দিম
যিহেতু আপুনি প্ৰথম দিনাখনৰ পৰাই আছে গতিকে উজনিৰ পৰা গুৱাহাটী পোৱালৈকে বিজেপিয়ে ইতিমধ্যে যিটো গৌৰৱ গগৈয়ে যাত্ৰা কৰি আহিছে যাত্ৰাটোক লৈ কটাক্ষ কৰিছে যে বহু স্থানত মানুহ হোৱা নাই এনেকুৱা ধৰণৰ কিছুমান কথা বতৰা কৈ থকা পৰিলক্ষিত হৈছে গতিকে আপোনালোকে এগৰাকী কৰ্মী হিচাপে তেওঁৰ লগত যিহেতু আছে গতিকে কেনেকুৱা দেখিছে ৰাইজৰ সঁহাৰি ইমান বৰষুণৰ মাজত ৰাইজৰ ইমান বিপুল সঁহাৰি তেওঁলোকে হয়তো এইবোৰ কথা দেখা নাই আৰু তেওঁলোকে ঠাট্টা কৰিব লাগে বুলি পেলাই ঠাট্টা কৰি আছে আৰু ৰাইজে এই গোটেই কথাবিলাক ৰাইজে বিচাৰ কৰিব অসমৰ ৰাইজে দেখি আছে শুনি আছে তেওঁলোকে কেনেধৰণে কি কথাবোৰ কৈ আছে গোটেই অসমৰ ৰাইজৰ ওপৰত আমি এৰি দিছোঁ এই ধৰণৰ ঠাট্টা মস্কৰা কৰা কথাবিলাকৰ উত্তৰ ৰাইজে দিব আৰু তেওঁলোকে হয়তো ইতিহাস পাহৰিছে অসমৰ ৰাইজে বহুবাৰ ক্ষমতাত ৰাইজে বহু এনেকুৱা আৱেগৰ কথা কোৱা বহু চৰকাৰ ইয়াৰ আগতেও ক্ষমতালৈ দিছপুৰলৈ পঠিয়াইছিলে যেতিয়া ৰাইজৰ ওপৰত শোষণৰ শাসন যন্ত্ৰ মেলি দিয়ে আৰু তাণ্ডৱ নৃত্য দিবলৈ ধৰে তেতিয়া অসমৰ ৰাইজে তেনেকুৱা চৰকাৰ চুচৰাই বগৰাই দিয়াও নজিৰ আছে এসময়ত এনেকুৱাও আছিল যে কংগ্ৰেছ দলক গোটেই অসমৰ ৰাইজে এটা বেলেগ দৃষ্টিৰে চাইছিলে তাৰপিছত কিন্তু সেই অসমৰ ৰাইজে আকৌ দিছপুৰলৈ আনিছিলে কিয় জানে অসমৰ ৰাইজে জানে যে কংগ্ৰেছ দলে ভুৱা প্ৰতিশ্ৰুতিৰে চৰকাৰ নচলায় অসমৰ ৰাইজৰ লগত আৱেগৰ খেলা খেলি পেলাই চৰকাৰ নচলায় অসমৰ ৰাইজৰ লগত থাকি গোটেই জাতি জনগোষ্ঠীৰ লগত থাকি সঁচা অৰ্থত উন্নতিৰ কাৰণে এই যি অনৈক্যৰ মাজত ঐক্য বিৰাজ কৰা অসম এই অসমখনৰ কথা চিন্তা চৰ্চা কৰে সেইকাৰণে ৰাইজে আমাক আশীৰ্বাদ দিয়ে মৰম দিয়ে ২৬ত পৰিৱৰ্তন হ'ব বুলি নিশ্চিত ৰাইজৰ ইমান উৎসাহ ইমান আপোনালোকে আচৰিত হ'ব বিভিন্ন প্ৰান্তৰ সৰ্বসাধাৰণ জনসাধাৰণে এনেকুৱা উৎফুল্লিত হৈ বহু ৰাইজে আমালৈ ফোন কৰিছে যে এতিয়া তোমালোকে আৰু একদম সময় নাই আমি ৰাইজ আছোঁ এইখন চৰকাৰ উৎখাত কৰিব লাগে এওঁলোকে বিভিন্ন ধৰণেৰে আমাক শোষণ কৰি আছে প্ৰত্যেকটো দিনে আৰু অসমীয়া ৰাইজে এই বিভিন্ন প্ৰান্তৰ ৰাইজে কৈছে যে তোমালোকে যুদ্ধ কৰিবলৈ আগুৱাই যোৱা আমি তোমালোকৰ লগত আছোঁ গতিকে আমি উৎসাহী ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এনেধৰণে হিমাশ্ৰী মই কৈছোঁৱেই যে যিসকল কংগ্ৰেছ নেতাকৰ্মী আছে তেওঁলোক অতি উৎসাহী এক নতুন তেওঁলোকে যি এক আশাৰ সঞ্চাৰ দেখিছে কাৰণ দেখা পোৱা গৈছিল যে ২০১৪ চনৰ যি নিৰ্বাচন আছিলে লোকসভা সেই লোকসভা নিৰ্বাচনৰ পাছত ধাৰাবাহিকভাৱে দেখা পোৱা গৈছিল যে কংগ্ৰেছৰ যি ফলাফল আহিছিলে নিৰ্বাচনী ফলাফল সেই ফলাফলসমূহ এক প্ৰকাৰ বিজেপিৰ পক্ষে গৈ থকা পৰিলক্ষিত হৈছিলে গতিকে কোনো এটা নিৰ্বাচনতে তেওঁলোকে যদিও এখন আসনত জয়ী হৈছিলে গতিকে যিটো তেওঁলোকে আনন্দ উল্লাস কৰিবলৈ পাব লাগিছিল বা যেনেধৰণে তেওঁলোকে চৰকাৰ গঠনৰ ক্ষেত্ৰত যিখিনি ভূমিকা তেওঁলোকৰ হ'ব লাগিছিল গতিকে তেনেকুৱা ধৰণৰ ভূমিকা আজি পৰ্যন্ত দেখা পোৱা নাই গতিকে তেওঁলোকে আগন্তুক যি ২৬ৰ বিধানসভা নিৰ্বাচন আছে এই নিৰ্বাচনক লৈ তেওঁলোক অতি উৎফুল্লিত কাৰণ তেওঁলোকে এগৰাকী নতুন সভাপতি তেওঁলোকে লাভ কৰিছে গৌৰৱ গগৈৰ নেতৃত্বত তেওঁলোকে ২০২৬ৰ যি বিধানসভা নিৰ্বাচন আছে সেই নিৰ্বাচনত বিজেপিক প্ৰতিহত কৰি তেওঁলোকে দিছপুৰত চৰকাৰ গঠন কৰিব বুলি তেওঁলোকে ইতিমধ্যে আশাবাদী হৈ পৰিছে কিন্তু সেয়া সকলোবিলাক যিহেতু জনতাই নিৰ্ভৰ কৰিব গতিকে তাৰ পাছতহে গম পোৱা যাব ২৬ত কি হয় কিন্তু এই মুহূৰ্তত যদিও যিহেতু আজি আনুষ্ঠানিকভাৱে গৌৰৱ গগৈয়ে দায়িত্ব ল'ব কিন্তু গৌৰৱ গগৈয়ে দায়িত্ব লোৱাৰ পাছতো কিন্তু গৌৰৱ গগৈৰ সন্মুখত বহুকেইটা ইতিমধ্যে প্ৰত্যাহ্বান আছে যদিও ইতিমধ্যে AICCয়ে তেওঁলোকৰ যি নতুন কমিটি গঠন কৰি দিছে সেই কমিটিৰ ৫গৰাকীকৈ যি বিশেষ ব্যক্তি আছিলে পূৰ্বৰ যি জ্যেষ্ঠ নেতা ভূপেন বৰা দেৱব্ৰত শইকীয়া প্ৰদ্যুৎ বৰদলৈ ৰকিবুল হুছেইন ৰিপুণ বৰা এই যি ৫গৰাকী নেতা আছে এই ৫গৰাকী নেতাৰে প্ৰত্যেকগৰাকী নেতাৰে একোটা লবি ইতিমধ্যে থকাটো প্ৰদেশ কংগ্ৰেছত সেইটো প্ৰায় নিশ্চিত আছিল বা আমি ইতিমধ্যে বিগত সময়সমূহত দেখি আহিছোঁ গতিকে তেওঁলোকে এই লবিসমূহ আঁতৰাই AICCয়ে যিটো নিৰ্দেশনা দিছে গৌৰৱ গগৈৰ নেতৃত্বত তেওঁলোকে কাম কৰি একেটা ছাতিৰ তলত থিয় হৈ আগুৱাই যাব পাৰিবনে নোৱাৰে সেয়া সময়তহে স্পষ্ট হ'ব বা আগন্তুক দিনসমূহত স্পষ্ট হ'ব যদিহে তেওঁলোকে লবিকেন্দ্ৰিক ৰাজনীতি বাদ দি গৌৰৱ গগৈৰ নেতৃত্বত একেটা ছাতিৰ তলত থিয় হৈ বিধানসভা ২৬ৰ যি বিধানসভা নিৰ্বাচন আছে সেই নিৰ্বাচনলৈ যদিহে তেওঁলোক আগবাঢ়ে তেতিয়া হয়তো তেওঁলোকে যি ধৰণে আশা কৰিছে হয়তো তেনেকুৱা ফল লাভ কৰিব পাৰে কিন্তু যদিহে সেইখিনি হৈ নুঠেগৈ কাৰণ লবিকেন্দ্ৰিক ৰাজনীতি কংগ্ৰেছৰ এটা পুৰণি বেমাৰ গতিকে এই বেমাৰসমূহ আঁতৰাই গৌৰৱ গগৈৰ নেতৃত্বত যদিহে আগুৱাই যাব নোৱাৰে তেতিয়াহ'লে কংগ্ৰেছত পুনৰ ভাঙোনমুখী ৰাজনীতিয়ে যে ক্ৰিয়া কৰিব সেইটো নিশ্চিত গতিকে এই সকলোবিলাক আঁতৰাই তেওঁলোকে একেটা ছাতিৰ তলত থিয় হৈ ২৬ৰ বিধানসভা নিৰ্বাচনৰ বাবে তেওঁলোক যদি আগবাঢ়ি যাব লাগে তেতিয়াহ'লে সকলোবিলাক লবিকেন্দ্ৰিক ৰাজনীতি তেওঁলোকে পৰিহাৰ কৰিব লাগিব গতিকে বিজেপিয়ে যেনেধৰণে তেওঁলোকে কৈ থাকে আৰু অন্য এটা প্ৰত্যাহ্বান হৈছে যে গৌৰৱ গগৈৰ সন্মুখত বিজেপি চৰকাৰৰ যি
সাংগঠনিক বৰ্তমান সময়ৰ স্থিতি সেই সাংগঠনিক স্থিতিক ওফৰাই তেওঁলোকে চৰকাৰ গঠন কৰাটো এটা বহুত তেওঁলোকৰ কাৰণে এটা জটিল বা কষ্টকৰ প্ৰক্ৰিয়া হ'ব গতিকে এই সকলোবিলাক আঁতৰাই তেওঁলোকে কেনেধৰণে আগবাঢ়ি যায় গৌৰৱ গগৈয়ে বিজেপিৰ সন্মুখত তেওঁলোকে কেনেধৰণে প্ৰত্যাহ্বান ৰূপে থিয় হৈ ২৬ত বিজেপিক শাসনৰ পৰা আঁতৰাব পাৰে এই সকলোবিলাক সময়ত স্পষ্ট হ'ব কিন্তু কংগ্ৰেছ নেতাসকলে তেওঁলোকে আশা কৰিছে গৌৰৱ গগৈৰ নেতৃত্বত অসম প্ৰদেশ কংগ্ৰেছে এটা নতুন তেওঁলোকে নতুন আশাৰ সঞ্চাৰ দেখিছে গতিকে আজি যিহেতু আনুষ্ঠানিকভাৱে দায়িত্ব ল'ব দায়িত্ব লোৱাৰ পাছত গৌৰৱ গগৈয়ে কি মন্তব্য কৰে কাৰণ ইতিমধ্যে তেওঁ কামাখ্যা ধামলৈ ৰাওনা হৈছে কামাখ্যা ধামৰ মা কামাখ্যাৰ আশীষ লৈ তাৰ পাছতে তেওঁ ৰাজীৱ ভৱনত আজি ভূপেন বৰাৰ পৰা সদ্য প্ৰাক্তন APCCৰ সভাপতি ভূপেন বৰাৰ পৰা তেওঁ আনুষ্ঠানিকভাৱে কাৰ্যভাৰ গ্ৰহণ কৰিব আৰু কাৰ্যভাৰ গ্ৰহণ কৰি ইয়াৰ পৰা তেওঁ দিছপুৰস্থিত যি মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্স আছে তালৈ ৰাওনা হ'ব আৰু তাতেই তেওঁ যিসকল দলীয় কৰ্মী আছে বা অসমবাসীক উদ্দেশ্যি তেওঁ ভাষণ ৰাখিব হিমাশ্ৰী হয় এই মুহূৰ্তত ধ্ৰুৱ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ